মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইজি লাৰ্ণিং কৰ্ণাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি 10ম শ্ৰেণীৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ কেইটামান MCQ মাল্টিপল চইচ কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে মনোযোগ দিবা। যোৱাটো ক্লাছত আমি 16টা MCQৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি 17 নম্বৰৰ পৰা আলোচনা কৰিম। 17 নম্বৰ কপাৰৰ ক্ষয় ভৱন ঘটিলে কপাৰৰ সামগ্ৰী পৃষ্ঠত কেনেধৰণৰ চামনি পৰে। আমি কপাৰৰ সামগ্ৰীসমূহ যদি ভালদৰে লক্ষ্য কৰোঁ, কিছুদিন থৈ দিয়াৰ পিছত আমি দেখা পাম যে সেউজীয়া বৰণৰ চামনি পৰিছে, নহয়নে? গতিকে এনসাৰ কি হ'ব? সেউজীয়া। গতিকে 3 নম্বৰটো শুদ্ধ। নাম্বাৰ 18 সিলভাৰৰ ক্ষয় ভৱনৰ ফলত সিলভাৰৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে। সিলভাৰৰ গহনা তোমালোকে দেখিছা, কিছুদিন পিছত কি হয়, লাহে লাহে কলা বৰণৰ চামনি পৰে, উজ্জ্বল ৰংটো কমি যায়। গতিকে কেনেকুৱা চামনি পৰিব? কলা বৰণৰ। এ নম্বৰ শুদ্ধ। 19 বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। কিয় লাগে? যে মেগনেছিয়াম ফিতাৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ এটা চামনি পৰে আৰু ইয়ে কি কৰে? জুই পোনপটীয়াকৈ মেগনেছিয়ামৰ সংস্পৰ্শত আহিবলৈ বাধা দিয়ে। গতিকে সেই চামনিটো আমি আঁতৰাই ল'ব লাগে। তেন্তে কোনটো শুদ্ধ হ'ব? ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰফটো আঁতৰাবলৈ। 3 নম্বৰ। নাম্বাৰ 20 তলৰ কোনটো এটা তাপীয় বিযোজন বিক্ৰিয়া? এ আছে সিলভাৰ ক্লোৰাইড, সিলভাৰ উৎপন্ন হৈছে, ক্লোৰিন উৎপন্ন হৈছে। বি নম্বৰ পানীৰ পৰা হাইড্ৰোজেন আৰু অক্সিজেন উৎপন্ন হৈছে। 3 নম্বৰ সিলভাৰ ব্ৰমাইডৰ পৰা সিলভাৰ আৰু ব্ৰমিন উৎপন্ন হৈছে। ডি নম্বৰ কেলছিয়াম কাৰ্বনেটৰ পৰা কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। এই বিক্রিয়াকেটার ক্যালসিয়াম কার্বনেটক তাপ প্রয়োগ করে ক্যালসিয়াম অক্সাইড আর কার্বন ডাই অক্সাইড উৎপন্ন হয়েছে। গতিকে ডি নম্বর শুদ্ধ। এনসার ডি। 21 নম্বর এটা জকা সমীকরণ সন্তুলিত করার ভিত্তি হল নাম্বারে শক্তির সংরক্ষণের সূত্র, বি স্থিরানুপাত বিধি, সি ভৰৰ নিত্যতা বিধি, ডি ওপৰৰ এটাও নহয়। আমি ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কিয় কৰোঁ? বিক্ৰিয়ক পদাৰ্থৰ ভৰ আৰু মুঠ বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ যাতে সমান হয়, তেন্তে ভৰৰ নিত্যতা বিধি 3 নম্বৰ শুদ্ধ। নাম্বাৰ 22 এইটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ব যদি আমি x, y আৰু z ইয়াতে কি হ'ব লিখি দিওঁ। তেন্তে চোৱা, এই বিক্রিয়াটো আমি প্রথমতে সন্তুলন করো। কি আছে? লেড নাইট্রেট উৎপন্ন হয়েছে লেড অক্সাইড, নাইট্রোজেন ডাইঅক্সাইড আৰু অক্সিজেন। এই বিক্রিয়াটো সংগঠিত হওঁতে তাপৰ প্ৰয়োজন হয়। গতিকে আমি ইয়াতে তাপ লিখি দিব পাৰো। এতিয়া বিক্রিয়াটো সন্তুলন কৰা। চোৱা, এইফালে লেড এটা আছে, এইফালে এটা আছে। নাইট্রোজেন এইফালে কেইটা আছে? 4টা আছে। এফালে নাইট্রোজেন কেইটা আছে? এটা আছে। আমি ইয়াতে নাইট্রোজেন 4টা কৰি দিলো। নাইট্রোজেন 4টা কৰাৰ লগে লগে অক্সিজেন কেইটা হৈ গ'ল চোৱা। অক্সিজেন 8টা, 10টা, 11টা। গতিকে আমি কি কৰো? এইফালে এটা 2 দিলো। 2 দিয়াৰ লগে লগে চোৱা কি হ'ল? অক্সিজেন 6 2 গুণ 12টা। তেন্তে এইফালেও আমি এটা 2 দি দিম। এতিয়া চোৱা, লেড 2টা, নাইট্রোজেন 2 2 গুণ 4টা, 4টা, অক্সিজেন 6 2 গুণ
12টা এইফালে অক্সিজেন 2 8 আৰু 2 12টা তেন্তে x কি হল x মানে 2 y মানে 2 আৰু z মানে 4 তেন্তে কোনটো শুদ্ধ হ'ব নাম্বাৰ বি বুজিব পাৰিছা নাম্বাৰ 23 ক্যালসিয়াম অক্সাইড নাম্বাৰ 23 ক্যালসিয়াম অক্সাইডত পানী যোগ কৰিলে মিশ্ৰণৰ উষ্ণতা বাঢ়ে মিশ্ৰণৰ উষ্ণতা একে থাকে ক্যালসিয়াম হাইড্রক্সাইড উৎপন্ন হয় এটা তাপগ্ৰাহী বিক্রিয়া সংঘটিত হয় ক্যালসিয়াম অক্সাইডত যদি আমি পানী যোগ কৰো তেতিয়াহলে ক্যালসিয়াম হাইড্রক্সাইড উৎপন্ন হ'ব 3 নম্বৰটো শুদ্ধ মিশ্ৰণৰ উষ্ণতাও বাঢ়িব গতিকে নাম্বাৰ 1 শুদ্ধ তেন্তে 1 আৰু 3 শুদ্ধ অর্থাৎ এ নম্বৰটো শুদ্ধ নেক্সট পেজ 24 নম্বৰ কুৱেশ্যন সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ মিহলি কৰিলে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ যদি আমি মিহলি কৰো তেন্তে সোডিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট উৎপন্ন হয় এটো শুদ্ধ এটা অপহৰণ বিক্রিয়া সংঘটিত হয় নহব এটা দ্বি অপহৰণ বিক্রিয়া সংঘটিত হয় এটো শুদ্ধ আৰু কি হ'ব যেটো বেৰিয়াম সালফেট উৎপন্ন হ'ব ই অদক্ষিপ্ত হ'ব গতিকে অদক্ষেপণ বিক্রিয়া তেন্তে 1 3 4 1 3 4 ডি নম্বৰটো শুদ্ধ 25 তলৰ কোনটো সংযোজন বিক্রিয়া নহয় এটো সংযোজন বিক্রিয়া এটো সংযোজন বিক্রিয়া এটো সংযোজন বিক্রিয়া নহয় ডি নম্বৰটো সংযোজন বিক্রিয়া তেন্তে সি শুদ্ধ 26 নম্বৰ লেড নাইট্ৰেট উত্তপ্ত কৰিলে নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হল লেড নাইট্ৰেট যদি আমি উত্তপ্ত কৰো তেন্তে মুগা বৰণৰ ধোঁৱা উৎপন্ন হয় আৰু সেই মুগা বৰণৰ ধোঁৱাটো কিহৰ কাৰণে উৎপন্ন হয় নাইট্ৰজেন ডাই অক্সাইডৰ কাৰণে গতিকে এ নম্বৰটো শুদ্ধ 27 বগা সিলভাৰ ক্লোৰাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ'ব সিলভাৰ ক্লোৰাইড যদি আমি সূৰ্যৰ পোহৰত কিছু সময় ৰাখো তেন্তে মটিয়া বৰণৰ সিলভাৰ উৎপন্ন হয় কোনটো হ'ব সি নম্বৰ শুদ্ধ 28 তলৰ কোনটো বিক্রিয়া কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ হয় কি হ'ব সিলভাৰ ব্রোমাইড এই বিক্রিয়াটো তেন্তে অর্থাৎ বি নম্বৰ শুদ্ধ 29 তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ লেড অক্সাইড কাৰ্বনৰ লগত বিক্রিয়া ঘটি লেড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে লেড বিজাৰিত হৈছে এটো অশুদ্ধ কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে এটো অশুদ্ধ কাৰ্বন জাৰিত হৈছে কাৰ্বনৰ পৰা কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে এটো শুদ্ধ লেড অক্সাইড বিজাৰিত হৈছে লেড অক্সাইডৰ পৰা অক্সিজেন আঁতৰি গৈছে এটো শুদ্ধ প্ৰশ্নত দিয়া আছে কোনকেইটা অশুদ্ধ তেন্তে 1 আৰু 2 অশুদ্ধ তেন্তে শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰ 30 ফেৰিক অক্সাইড এলুমিনিয়ামৰ লগত বিক্রিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন হৈছে এই বিক্রিয়াটোক হাৰ্মিট বিক্রিয়া বুলিও কোৱা হয় এই বিক্রিয়াটোত যথেষ্ট তাপ উৎপন্ন হয় আৰু ইমান তাপ উৎপন্ন হয় যে আইৰণ গলিত অৱস্থাত পোৱা যায় তেন্তে ই এটা অপহৰণ বিক্রিয়া আৰু ই এটা যথেষ্ট তাপবৰ্জী বিক্রিয়া তেন্তে শুদ্ধ উত্তৰটো হ'ব ডি
কিয়নো এলুমিনিয়ামে আইৰণক অপহৰণ কৰিছে। 31 কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়? সাধাৰণতে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে। তেন্তে হাইড্ৰোজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়, এইটো শুদ্ধ হ'ব। ক্লোৰিন গেছ, তেন্তে এই নম্বৰটো শুদ্ধ। কুৱেশ্যন নম্বৰ 32 তলৰ কোনটো এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য? ৰাসায়নিক বিক্ৰিয়া এটা সম্পন্ন হলে অৱস্থাৰ পৰিৱৰ্তন হয়, আমি পাইছোঁ। ৰঙৰ পৰিৱৰ্তন হয়, গেছৰ উদ্ভৱ হ'ব পাৰে, গতিকে ওপৰৰ আটাইকেইটাই শুদ্ধ। ডি নম্বৰ শুদ্ধ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি মাল্টিপল চইচ কুৱেশ্যন আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। এই কুৱেশ্যনখিনি তোমালোকে মনোযোগেৰে পঢ়িলে নিশ্চয় আগন্তুক HSLC পৰীক্ষাত যথেষ্ট উপকৃত হ'ব। যদি মোৰ ক্লাছটো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা।